এতিয়া বনভোজৰ বতৰ ৰাজ্যৰ প্ৰতিটো বনভোজস্থলীত ইতিমধ্যে যথেষ্ট বনভোজ প্ৰেমীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে। এয়া টিয়কৰ জাজিমুখৰ বালিমাহী চাপৰিৰ পৰিৱেশ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বালিমাহী চাপৰিতো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজ প্ৰেমীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে বালিমাহী চাপৰি জাজিমুখ অঞ্চলৰ একাংশ উদীয়মান যুৱকে জাজিমুখৰ নৈসৰ্গিক পৰিৱেশক সজাই পৰাই তুলি এক আকৰ্ষণীয় বনভোজস্থলীলৈ ৰূপান্তৰ কৰিছে, য'ত শিশু আবাল বৃদ্ধ বনিতা সকলো ৰাইজে নিজৰ পৰিয়াল আত্মীয় বন্ধুবৰ্গৰ লগত সেউজীয়া প্ৰাকৃতিক পৰিৱেশত আনন্দ উল্লাস কৰিব পাৰে। নৈপৰীয়া অঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্যখিনিকে মূলধন হিচাপে লৈ এইসকল যুৱকে অতি সুন্দৰকৈ সজাই পৰাই ৰাইজৰ বাবে সকলো সা সুবিধাৰে এই বনভোজস্থলী প্ৰস্তুত কৰিছে। যোৰহাট মাজুলী সংযোগী দলঙৰ সমীপতে এই বনভোজস্থলী হোৱাৰ বাবে ৰাইজে বনভোজ খোৱাৰ সমান্তৰালকৈ দলং নিৰ্মাণৰ কামো প্ৰত্যক্ষ কৰি ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈছে। অসমবাসীলে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা আৰু উল্লেখ জ্ঞাপন কৰিছোঁ। যোৱা বছৰৰ দৰে এই বছৰো বালিমাহী বনভোজস্থলী আপোনালোকৰ কাৰণে মুকলি কৰি দিয়া হৈছে। আহক আপোনালোকে উপভোগ কৰক। প্ৰকৃতিয়ে সৃষ্টি কৰা বিনন্দীয়া ৰূপ আপোনালোকে চাব পাৰিব। ফুলেৰে ধুনীয়াকৈ সজোৱা হৈছে গছবিলাকৰ কিনাৰে কিনাৰে, আৰু ফটো চটো মাৰিবৰ কাৰণে এইবোৰ লভ চপ বা চেল্ফি টেল্ফি ল'ৰা ছোৱালী খেলিবৰ কাৰণে জোলনা চোলনা সজোৱা হৈছে। যোৰহাট মাজুলী সংযোগী দলঙৰ সমীপত বালিমাহী বনভোজস্থলীলৈ আপোনালোকে আহক। ইয়াত পানী চানীৰ গোটেই ব্যৱস্থাটো আছে, সকলো সুবিধা আছে। গাড়ী পাৰ্কিঙৰ পৰা গোটেই সুবিধা আছে। আমি শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে বালিমাহী বনভোজস্থলীটো ধুনীয়াকৈ সজাই পৰাই ৰাখিছোঁ। আপোনালোকে আহক, নতুন বছৰ উপভোগ কৰক।